সংযোগ কন্দৰ্প গগৈ মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো বৰপেটাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৰহস্যজনকভাৱে এগৰাকী সাংবাদিকৰ মৃতদেহ উদ্ধাৰ হৈছে ঘটনাৰ পাছতে তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চলজুৰি হুকাকুল পৰিৱেশ বিৰাজ কৰিছে বাসগৃহত হাহাকাৰ লাগিছে চাৰিওফালে কেৱল কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে এই ব্ৰেকিং মুহূৰ্তত জনাইছো দৰ্শকসকলক বৰপেটাত ভয়ংকৰ ঘটনা বৰপেটাৰ বহুৰিত যুৱ সাংবাদিক ৰমজান খানৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰ হৈছে অৰ্থাৎ যুৱ সাংবাদিক ৰমজান খানৰ কাণ্ডত হতচকিত হৈ পৰিছে সকলোবিলাক যুৱ সাংবাদিকগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে কেনেদৰে ঘটনা সংঘটিত হ'ল এতিয়ালৈকে জানিব পৰা হোৱা নাই ৰমজান খানৰ মৃতদেহ ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে পিৰলা গাঁৱৰ ৰফিকুল নামৰ এজন কবিৰাজৰ নাম সাঙুৰ খাইছে ৰমজানৰ ঘটনাৰ সৈতে ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ হৈছে নিজৰ কোঠাতে ঘটনাস্থলীত তাৰাবাৰী আৰক্ষী উপস্থিত হৈছে আৰু সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে সাংবাদিক ৰমজান খানৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে তেওঁৰ মৃতদেহ ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে এতিয়া সমগ্ৰ অঞ্চলবাসী গাঁওবাসী শোকস্তব্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাই আছো কান্দি কান্দি পৰিয়ালৰ লোকৰ লগতে সমগ্ৰ অঞ্চলবাসী এতিয়া শোকত ভাগি পৰা দেখিবলৈ পোৱা গৈছে বৰপেটাৰ বহুৰিত এই ঘটনা সংঘটিত হৈছে যুৱ সাংবাদিক ৰমজান খানৰ মৃতদেহ ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে আৰু ৰহস্যজনক মৃত্যুক লৈ ইতিমধ্যে আৰক্ষীৰ ফালৰ পৰা তদন্ত আৰম্ভ কৰা হৈছে সমগ্ৰ ঘটনাক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে কেনেদৰে ঘটনা সংঘটিত হ'ল জানিব পৰা হোৱা নাই ৰহস্যজনকভাৱে নিজৰ কোঠাৰ ভিতৰতে যুৱ সাংবাদিক ৰমজান খানৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু কেনেদৰে ঘটনা সংঘটিত হৈছে এতিয়ালৈকে কিন্তু জানিব পৰা হোৱা নাই এই সমগ্ৰ ঘটনাৰ সৈতে এগৰাকী লোকৰ নাম সাঙুৰ খাইছে বৰপেটাৰ বহুৰিত এই ঘটনা সংঘটিত চাৰিওফালে শোকাকুল পৰিৱেশ বিৰাজ কৰিছে আমি দৃশ্যাংশ দেখুৱাই আছো বৰপেটাৰ বহুৰিত যুৱ সাংবাদিক ৰমজান খানৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে যুৱ সাংবাদিকগৰাকীৰ মৃতদেহ বাসগৃহত উদ্ধাৰ হৈছে ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে ৰহস্যজনক মৃতদেহ উদ্ধাৰৰ পাছতে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে পিৰলা গাঁৱৰ ৰফিকুল নামৰ এগৰাকী কবিৰাজৰ নাম সমগ্ৰ ঘটনাত সাঙুৰ খাই পৰিছে আৰু ঘটনাস্থলীত তাৰাবাৰী আৰক্ষী উপস্থিত হৈছে আৰু সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীৰ তদন্তৰ পাছত জানিব পৰা যাব কেনেদৰে মৃত্যুৰ ঘটনা সংঘটিত হ'ল কেনেদৰে সমগ্ৰ ঘটনা সংঘটিত হৈছে ৰহস্যজনকভাৱে নিজৰ কোঠাৰ ভিতৰতে যুৱ সাংবাদিকগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু কেনেদৰে ঘটনা সংঘটিত হ'ল কিন্তু এতিয়ালৈকে জানিব পৰা হোৱা নাই কিন্তু এগৰাকী লোকৰ নাম সাঙুৰ খাইছে পিৰলা গাঁৱৰ ৰফিকুল নামৰ এগৰাকী লোকৰ এই সমগ্ৰ ঘটনাত নাম সাঙুৰ খাইছে ঘটনাৰ পাছতে তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটো শোকাকুল পৰিৱেশ আমি দৃশ্যাংশ দেখুৱাই আছো এক্সক্লুচিভ দৃশ্যাংশ প্ৰাইম মিনিটৰ দৰ্শকক বৰপেটাৰ বহুৰিত যুৱ সাংবাদিক গৰাকীৰ সৈতে একান্ত সংঘটিত হৈছে চাৰিওফালে শোকাকুল পৰিৱেশ বিৰাজ কৰি দেখিবলৈ পোৱা গৈছে বৰপেটাৰ বহুৰিত যুৱ সাংবাদিক ৰমজান খানৰ মৃতদেহ উদ্ধাৰ হৈছে ৰহস্যজনকভাৱে বাসগৃহত মৃতদেহ উদ্ধাৰৰ পাছতে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে আমি দৃশ্যাংশ দেখুৱাই আছো দৰ্শকসকলক এই ঘটনাৰ পাছতে শোকাকুল পৰিৱেশ বিৰাজ কৰিছে চাৰিওফালে কেৱল কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে দৃশ্যাংশ দেখুৱাই আছো বৰপেটাৰ বহুৰি অঞ্চলত সংঘটিত হৈছে ঘটনা তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলবাসী ঘটনাস্থলীত উপস্থিত হৈছে বাসগৃহত উপস্থিত হৈছে আৰু কান্দোনত ভাগি পৰা দেখিবলৈ পোৱা গৈছে খবৰ লাভ কৰাৰ পাছত তাৰাবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে আৰু পৰিস্থিতিৰ বুজ লৈছে আৰু সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ঘটনাৰ সৈতে জড়িত সকলোবিলাক যে সম্ভাব্য দিশ সেই খতিয়ান আৰক্ষীৰ ফালৰ পৰা তদন্ত আৰম্ভ কৰা হৈছে প্ৰয়োজনীয় সাক্ষ্য প্ৰমাণ সংগ্ৰহ কৰাৰ লগতে ইতিমধ্যে আৰক্ষীৰ ফালৰ পৰা বক্তব্য গ্ৰহণ কৰিছে বিভিন্নজনৰ বক্তব্য গ্ৰহণ কৰিছে আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে আৰু সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে আৰু স্থানীয় লোকৰ মাজত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে শোক আৰু উদ্বেগৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ঘটনাৰ সঠিক তদন্ত কৰি প্ৰকৃত তথ্য পোহৰলৈ অনাৰ দাবী জনাইছে এতিয়া ৰাইজৰ ফালৰ পৰা আমি দৃশ্যাংশ দেখুৱাই আছো হাহাকাৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে বৰপেটাৰ বহুৰিত এই ঘটনা সংঘটিত হৈছে এগৰাকী যুৱ সাংবাদিক হঠাৎ যুৱ সাংবাদিক ৰমজান খানৰ মৃতদেহ বাসগৃহত উদ্ধাৰ হৈছে কেনেদৰে এই ঘটনা সংঘটিত হৈছে এতিয়ালৈকে কিন্তু জানিব পৰা হোৱা নাই তেওঁ নিজে ঘটনা সংঘটিত কৰিলে নে আন কোনোৱে তেওঁক হত্যা কৰিলে এতিয়ালৈকে জানিব পৰা হোৱা নাই কিন্তু ঘটনাৰ পাছত তীব্ৰ চাঞ্চল্য বিৰাজ কৰি সমগ্ৰ অঞ্চলজুৰি আৰক্ষীৰ ফালৰ পৰা তদন্ত আৰম্ভ কৰা হৈছে সমগ্ৰ ঘটনা সন্দৰ্ভত সোধপোছ আৰক্ষীৰ ফালৰ পৰা অব্যাহত আছে আৰক্ষীৰ তদন্তৰ পাছত ওলাই পৰিব এই ঘটনাৰ আৰু প্ৰকৃত ৰহস্য ওলাই পৰিব কিন্তু এই মুহূৰ্তত বাসগৃহ শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলৰ শ জনতা ওলাই আহিছে আৰু কান্দোনত ভাগি পৰা দেখিবলৈ পোৱা গৈছে যুৱ সাংবাদিকগৰাকীৰ এই ঘটনাৰ পাছতে এতিয়া ওলাই আহিছে সমগ্ৰ অঞ্চল
অঞ্চলবাসী আৰু কান্দি কান্দি ভাগৰি পৰিছে পৰিয়ালৰ পিতৃ মাতৃৰ লগতে পৰিয়ালৰ লোকসকল। আমি দৃশ্যাংশ দেখুৱাইছো বুজাব নোৱাৰা পৰিৱেশে বিৰাজ কৰিছে, শোকাকুল পৰিৱেশ এই মুহূৰ্তত বাসগৃহত। এগৰাকী যুৱ সাংবাদিক উঠি অহা তেওঁৰ প্ৰতিভা আছিলে ৰমজান খান, সেই সাংবাদিক যুৱ সাংবাদিক ৰমজান খানৰ মৃতদেহ উদ্ধাৰৰ পাছত এতিয়া তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। কেনেদৰে এই ঘটনা সংঘটিত হ'ল, আৰক্ষীৰ তদন্তৰ পাছত সমগ্ৰ ৰহস্য সমগ্ৰ ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা যাব। কিন্তু এই পৰ্যন্ত আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু এতিয়া শোকাকুল পৰিৱেশ বিৰাজ কৰি দেখিবলৈ পোৱা গৈছে বৰপেটাৰ বগৰীত ৰমজান খানৰ যি বাসগৃহ, সাংবাদিকগৰাকীৰ বাসগৃহত এতিয়া শ শ ৰাইজে এতিয়া শোকাকুল পৰিৱেশ দেখিবলৈ পোৱা, শ শ ৰাইজে কান্দোনত ভাগি পৰিছে। তীব্ৰ চাঞ্চল্য ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলটো তেওঁৰ পৰিয়ালৰ লোক সকলো ভাগি পৰা দেখিবলৈ পোৱা গৈছে, কান্দি কান্দি ভাগৰি পৰিছে। আমি এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাই আছো টাই বেছৰ দৰ্শকক, সমগ্ৰ দৃশ্যাংশ আমি দেখুৱাই আছো। শোকত ভাগি পৰিছে, বুজাব নোৱাৰা পৰিৱেশ, আমি হয়তো ভাষাৰে আপোনাক বুজাব নোৱাৰিম। আপুনি দৃশ্য দেখাৰ পাছত আপুনি কল্পনা কৰক কিমান শোকাকুল হ'ব পাৰে, কিমান বেদনাদায়ক হ'ব পাৰে এই ঘটনা। এগৰাকী যুৱ সাংবাদিক আছিলে, যুৱ সাংবাদিক ৰমজান খান। তেওঁ সমাজৰ সৈতে কাম কৰি আছিলে, বাতৰি সংগ্ৰহ কৰিছিলে, সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছিলে। হঠাৎ যুৱ সাংবাদিকগৰাকীৰ মৃতদেহ উদ্ধাৰৰ পাছতে এতিয়া সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য। এই ঘটনাৰ আঁৰৰ প্ৰকৃত ৰহস্য, প্ৰকৃত কাৰণ আৰক্ষীয়ে উদ্ঘাটন কৰিব, আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। কিন্তু এই মুহূৰ্তত শোকাকুল পৰিৱেশ, যেনিয়ে চাই তেনিয়েই মাথো আপুনি কান্দোন শুনিব, কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে চাৰিওফালে আৰু হাহাকাৰ অৱস্থাত বিৰাজ কৰিছে বাসগৃহত। শোকাকুল পৰিৱেশে বিৰাজ কৰিছে, ভয়ংকৰ ঘটনা সংঘটিত হৈছে। কোনেও কল্পনা কৰিব পৰা নাছিলে যে এনেধৰণৰ মৃতদেহ উদ্ধাৰ হ'ব আৰু প্ৰকৃত ঘটনাৰ প্ৰকৃত কাৰণ কি এতিয়ালৈকে কিন্তু জানিব পৰা হোৱা নাই। জনাই আছো বৰপেটাৰ বহৰীত যুৱ সাংবাদিক ৰমজান খানৰ কৰুণ ঘটনা সংঘটিত হৈছে। তেওঁৰ মৃতদেহ বাসগৃহৰ ভিতৰতে উদ্ধাৰ হৈছে আৰু তাৰ পাছতে এতিয়া শোকাকুল পৰিৱেশ বিৰাজ কৰিছে। চাৰিওফালে চিঞৰ বাখৰ, কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে। সকলোৰে চকুত চকু পানী। এগৰাকী উঠি অহা প্ৰজন্মৰ সাংবাদিক আছিলে, তেওঁ প্ৰতিভা সম্পন্ন সাংবাদিক আছিলে, দীৰ্ঘদিনৰ পৰা সমাজৰ হকে কাম কৰি আছিলে, ৰাইজৰ হকে কাম কৰিছিলে, ৰাইজৰ অভাৱ অভিযোগৰ বিষয়ে জনতাক জনাইছিলে, সমগ্ৰ অসমবাসীক জনাইছিলে, দীৰ্ঘদিনৰ পৰা সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছিলে। এগৰাকী যুৱ সাংবাদিকৰ মৃত্যুৰ পাছতে সমগ্ৰ অঞ্চলজুৰি শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। এই মুহূৰ্তৰ বাসগৃহৰ আমি দৃশ্যাংশ দেখুৱাই আছো, কান্দি কান্দি এতিয়া কান্দি কান্দি অৱস্থা নাইকিয়া পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলজুৰি। দুখ লগা এটি খবৰ বহৰী অঞ্চলৰ কাৰণে। উদীয়মান সাংবাদিক ৰমজান খান, হৰিপুৰ গাঁও তেওঁ নিবাসী। খুব কম সময়ৰ ভিতৰত ৰমজান খানে চেঙা সমষ্টিতে নহয়, বৰপেটা জিলাখনতে এটা জনপ্ৰিয় এটা নাম হৈ পৰিছিল ৰমজান খান। প্ৰথম অৱস্থাত ইউটিউবাৰ বুলি তেখেতক জানিছিল, পিছলৈ তেওঁ পৰ্টেল আদিত তেওঁ সাংবাদিকতা আৰম্ভ কৰে আৰু খুব কম সময়ৰ ভিতৰতে সাংবাদিকতাৰ জগতখনত প্ৰৱেশ কৰি তেওঁ জনপ্ৰিয়তা অৰ্জন কৰিছিল। আজি হঠাৎ তেওঁ ৰমজান খান সৰু ল'ৰা, কিন্তু মাটিৰ মানুহ, এই অঞ্চলৰ এটা মাটিৰ সন্তান, মাটিৰ মানুহ, দুখীয়া মানুহৰ হকে, ৰাইজৰ হকে, এই অঞ্চলৰ বিভিন্ন অভাৱ অভিযোগ গৰাখহনীয়াকে আদি কৰি যিবোৰ সমস্যা আছে, সৰু সৰু গাঁওবোৰৰ বাট পথৰ বাতৰি, জৰাজীৰ্ণ যি বাট পথ তাৰে বাতৰি সংগ্ৰহ কৰি প্ৰেৰণ কৰা ইত্যাদি কামবোৰ কৰিছিল। বিশেষকৈ কৃষি ক্ষেত্ৰখনত তেওঁ বৰ জড়িত হৈ আছিলে সংবাদৰ ক্ষেত্ৰত। আমাৰ কৃষকসকলৰ যি দুখ দুৰ্দশা, শস্যৰ প্ৰাকৃতিক দুৰ্যোগৰ পৰা শস্যৰ যি ক্ষতি হয়, সেইবোৰ কথাও লৈ বৰ ব্যস্ত আছিলে, সেইবোৰ কথাও দাঙি ধৰিবলৈ সক্ষম হৈছিলে। আৰু বিশেষকৈ যিসকল দুখীয়া মানুহৰ সন্তান বা পৰিয়ালৰ মানুহ সদস্য ৰোগাক্ৰান্ত হৈ ঘৰত পৰি আছে, ধনৰ অভাৱত চিকিৎসা কৰিব পৰা নাই, তেওঁলোকৰ ঘৰলৈকে গৈও তেওঁ বিভিন্ন ধৰণৰ ভিডিঅ' বনাই ইউটিউবৰ জৰিয়তে আৰ্থিকভাৱে তেওঁলোকক সহায় কৰাও আমি দেখিছোঁ। গতিকে এই অঞ্চলৰ কাৰণে ৰমজান খানৰ অভাৱ সদায়ে থাকিব। এনেকুৱা ধৰণৰ উদীয়মান যুৱক হেৰাই গ'লে অত্যন্ত দুখ লাগে, মনত আঘাত লাগে। মানে ধৰক ল'ৰাজন বহুত ভাল ল'ৰা আছিলে, সকলোৰে সহায় কৰিছিলে, কিবা বিপদ দেখা পালে গৈছিলে। কিন্তু ৰাতিপুৱা ল'ৰাটোজন ঘূৰিছিলে, ইফালে ৰাস্তাতে ঘূৰিছে ধৰক 9:30-10টা মানত।
তাৰপিছত হঠাৎকে কিবা হ'ল, ৰুমত গ'ল, ৰুমত গৈ সন্দেহ এনে একো কৰা হোৱা নাই, কিবা নোটছ কিবা লিখি থৈ গৈছে। নোটছখিনি এতিয়া তদন্ত কৰি চালে হ'ল, কিবা লিখি থৈ গৈছে মানে। এনে সাংবাদিকতা কৰিছে, ৰাইজৰ ছ'চিয়েল মিডিয়াত সাংবাদিক আছে। এনে আমিতো সিমানখিনি নাজানো, কিন্তু হয়তো এইটো প্ৰেমজনিতও কিবা হ'ব পাৰে, বা এতিয়া নোটছত কিবা এটা লিখি থৈ গৈছে, কিবা ঔষধ খোৱাৰ কথাটো, সেইটো হ'ব পাৰে। সেইটোৰ কাৰণে এতিয়া তাৰাবাৰী আৰক্ষী থানাৰ আৰক্ষী প্ৰশাসন আহিছিলে, আৰু সিহঁতে এতিয়া তদন্ত কৰি চাই মানে ওলাব পাৰিব।